কিন্তু ডাঙৰ কথা শুনক এতিয়া বৰ্তমান অসমততো ভাগৱতৰ জোৱাৰ উঠিছে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকোঁতে দেখা পাওঁ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ হোৰ্ডিং বেনাৰবিলাক লগোৱা থাকে ক'ৰবাত অবিৰত ভাগৱত পাঠ অখণ্ড ভাগৱত পাঠ আৰু পৰ্যালোচনা পাঠ আৰু ব্যাখ্যা বিভিন্ন হৈ আছে এনেকুৱা হয়তো কোনোবা গাঁও কোনো কমে আছে যে যিখন গাঁৱত বাৰ্ষিকভাৱে এবাৰ ভাগৱতৰ অনুষ্ঠান হোৱা নাই চবতে হৈ আছে আৰু সুকীয়াকৈ কাৰোবাৰ জন্মদিন উপলক্ষে কোনোবা এনে বাৰ্ষিক কৰ্ম হিচাপে আমি ভাগৱতৰ অনুষ্ঠান কৰি আছোঁ আৰু শুনি আছোঁ আমি সেইফালৰ পৰা চাবলৈ গ'লে ইমানকৈ যেতিয়া আমি শুনিয়ে আছোঁ ইমান ভাগৱতৰ অনুষ্ঠান কৰি আছোঁ তেতিয়াহ'লে সমাজত এইবিলাক হ'ব নালাগিছিল দুৰ্নীতি অন্যায় ধৰ্ষণ লুণ্ঠন এইবিলাকতো একো হ'বই নালাগিছিল কিয় হৈ আছে হয়তো আমি ভাগৱত যেনেকৈ শুনিব লাগে তেনেকৈ শুনা নাই হয়তো ভাগৱতৰ তত্ত্ববিলাক যিসকল ব্যাখ্যাকাৰ বা পৰ্যালোচক আপোনালোকে আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমাৰ দৰে আমি আপোনালোকক ভাগৱতৰ তত্ত্বসমূহ বুজাই দিয়াত বিফল হৈছোঁ আমি স্বীকাৰ কৰিছোঁ হয়তো এতিয়াও সমাজত এনেকুৱা এক শ্ৰেণী আছে যে যদিও ভাগৱত প্ৰত্যেক জেগাত হৈছে তেওঁলোকে শুনাত ইচ্ছা কৰা নাই আৰু শুনিবলৈ যোৱা নাই আৰু হয়তো নহ'লে এনেকুৱাও আছে কোনোবা শুনাটো শুনিছোঁ বুজাটো বুজিছোঁ জনাটো জানিছোঁ কিন্তু নামানো কি কৰ হ'ব পাৰে একো ডাঙৰ কথা নহয় গতিকে চাৰিটাৰ ভিতৰত কিবা এটাতো হ'বই যদি শুনিব লাগে কেনেকৈ শুনিব গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তি মচিৰেণ অধিগচ্ছতি শ্ৰদ্ধাৱান জনেহে জ্ঞান লাভ কৰিব পাৰিব শ্ৰদ্ধা লাগিব আপুনি যিটো শ্ৰৱণ কৰিবলৈ আহিছে তাৰ প্ৰতি শ্ৰদ্ধা ভাগৱতৰ প্ৰতি শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া আপুনি মহাত্ম জানিব আৰু সেইকাৰণে মই প্ৰথমতে ক'লোঁ যে ভাগৱত কেনেকুৱা এখন গ্ৰন্থ যিখন বেদৰ সাৰ যিখন বেদান্তৰ সাৰ যিখন ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ যিখন সদায় যদি আপুনি ঘৰত পাঠ কৰে আপোনাৰ ঘৰ তীৰ্থলৈ ৰূপান্তৰিত হ'ব যিখন 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ 16 গুণ বেছি সেইখন ভাগৱতৰ মহাত্মৰ কথাটো যদি বুজি লয় আৰু তেনেধৰণে যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে প্ৰতিটো শব্দই আমাৰ মনৰ যিমানবিলাক মলিনতা আছে কলুষতা আছে এই কলুষতাবিলাক ধুই নিকা কৰি দিব আপোনাৰ হৃদয় পবিত্ৰ হৈ যাব আৰু যেতিয়া পবিত্ৰ হ'ব যিটো থানে থাকে মোৰ ভক্ত পবিত্ৰ হৃদয় কীট পতংগকো তাৰা পবিত্ৰ কৰে আপুনি বেলেগৰ অনিষ্ট কৰাটো দূৰৰ কথা আপোনাৰ যেতিয়া ভাৱত শুদ্ধতা আহিব আপুনি যিখন ঠাইত থাকিব তাৰ পৰিৱেশ চৌদিশে যিটো আজিকালি ওৰা বুলি কয় আপোনাৰ এটা দূৰ পৰ্যন্ত যত যিমান কীট পতংগ পোক পৰুৱা জীৱ জন্তু সেই পৰিৱেশে পবিত্ৰ হৈ পৰিব আপোনাৰ নামৰ ধ্বনিত আপোনাৰ ভাৱৰ শুদ্ধতাত আপোনাৰ যিটো তৰংগ ওলাব সেই তৰংগই আপোনাক চৌদিশে শুদ্ধ কৰি পেলাব নামৰ যিটো ধ্বনি এই ধ্বনিত আপোনাৰ চৌদিশ শুদ্ধ হৈ পৰিব মনৰ ভাৱটো শুদ্ধ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব বাহ্যিকটো হৈ থাকিব সব ভাৱতেই যদি শুদ্ধ নাই কি হ'ব লাভ আপুনি বহুত ধন টকা পইচাৰ মালিক হ'ল যদি ভাৱত কলুষতা আছে সেই ধন টকা পইচাই কি কৰিব সেইকাৰণে প্ৰথমতে শিক্ষা লোৱাটো আটাইতকৈ প্ৰয়োজন আৰু এই শিক্ষাত প্ৰথমটো হৈছে আমি ক'লো নীতি শিক্ষা সামাজিক শিক্ষা ব্যৱসায়িক শিক্ষা যিটো আমি স্কুল কলেজৰ পৰা পাই আছোঁ ইউনিভাৰ্চিটি লেভেললৈকে আৰু আটাইতকৈ ডাঙৰ হৈছে আধ্যাত্মিক শিক্ষা আধ্যাত্মিক শিক্ষাই 3টা বস্তু দিয়ে বুলি কৈছোঁ ভাৱৰ শুদ্ধতা দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা কেৱল জিভাখনৰ ওপৰত যদি আমি সংযম কৰিব পাৰোঁ আমাৰ সাংসাৰিক মানুহৰ জীৱনৰ 90% দুখ কমি যাব কেৱল জিভাখনৰ ওপৰত আপুনি কণ্ট্ৰোল কৰিব পাৰিলে জিভাখনে মূলতঃ দুটা কাম দিয়ে এটা হৈছে ৰস স্বাদ আমি খাদ্যৰ বস্তুৰ তৃপ্তিটো ক'ত পাওঁ জিভাখনত যদি সংযম কৰে তৃপ্তিৰ কথা চিন্তা নকৰি সাত্বিকতা পৌষ্টিকতাৰ কথা চিন্তা কৰিব তেতিয়া যে কি ভোজন কৰিলে মোৰ শৰীৰটো মই পৌষ্টিক শুদ্ধ কৰি সাত্বিক সবল কৰি ৰাখিব পাৰিম আয়ুষত্ব বলা আৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্যা স্নিগ্ধা স্থিৰা হৃদা আহাৰ সাত্বিক প্ৰিয়া
সপ্তদশ অধ্যায় 8 নম্বৰ শ্লোকত কৈছে ভগৱান কৃষ্ণই সাত্বিক মানুহৰ কাৰণে আহাৰ কেনেকুৱা, যিটো আহাৰ আপোনাৰ আয়ুস বৃদ্ধি কৰিব, আৰোগ্য কৰি ৰাখিব, যিটো আপোনাক সুখ দিব, যিটো অকণমান ৰখিলা হ'ব, যিটো বহুত সময়লৈকে আপোনাৰ হৃদয়ত বল প্ৰয়োগ কৰি থাকিব, সেয়া হৈছে আহাৰ। কিন্তু আমি কেৱল তৃপ্তিত গুৰুত্ব দিওঁ। 40 কিলোমিটাৰ 50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত আমি ভোজন কৰি ভাল পাওঁ। কিয়? জিভাৰ সোৱাদৰ কাৰণে, তৃপ্তিৰ কাৰণে। তাৰপিছত লাগিলে তাৰ পৰা যিয়ে নহওক কিয়। আৰু দ্বিতীয়টো হৈছে জিভাৰ কাম, বাণী। সংসাৰত জীৱনত বেছিকৈ আমি দুখ পাওঁ এই জিভাখনৰ কাৰণে। নক'বলগীয়া কথা আমি য'তে ত'তে কৈ দিয়াৰ ফলত আমি নিজে দুখ পাওঁ। সেইকাৰণে জ্ঞানীজনে কৈছে পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। পৰাপক্ষত কথা নোকোৱাকৈ থকাটো ভাল। কথা কোৱাৰ আগত চিন্তা কৰিব, এই কথাটো মই নক'লেও চলে নেকি? যদি চলে তেতিয়াহ'লে নোকোৱাই ভাল। কাৰণ কথা ক'লেই হয়তো আপোনাৰ তাৰ পৰা জগৰ লাগিব পাৰে, কিন্তু কথা কোৱাটো এটা আৰ্ট, এটা কলা। কথা কোৱাটো এটা কলা। সেইকাৰণে যদি আপুনি কথা কওক, ক'ত ক'ব? য'ত আপোনাৰ কথাৰ সন্মান আছে, য'ত আপোনাৰ কথাত গুৰুত্ব দি শুনিছে, আপুনি তাত কথা কওক। আৰু কথা ক'ব শাস্ত্ৰসন্মত। ভগৱান কৃষ্ণৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰক, প্ৰভু ভগৱন্তৰ কথা কওক, শাস্ত্ৰৰ কথা কওক, সমাজৰ দহৰ কল্যাণৰ কথা কওক। গতিকে বাণীৰ ওপৰত সংযম কৰিব লাগে আৰু খাদ্যৰ ওপৰত। তৃতীয়টো হৈছে কৰ্মৰ পবিত্ৰতা। ভাৱত যদি শুদ্ধতা আহে, কৰ্মত অট'মেটিকেলি পবিত্ৰতা আহিব। আপোনাৰ যাৰ যেনেকুৱা কৰ্ম সি তেনেকুৱা ফল ভোগ কৰিব লাগে। আপুনি নাভাবিব যে মই সাৰি যাম। এখন আশ্ৰমত এজন ঋষিৰ 3জন মুখ্য শিষ্য। তেওঁ ভাবিলে মই এতিয়া উত্তৰাধিকাৰী দিব লাগিব, কোনজনক দিম? আটাইকেইজন তেওঁৰ মনত শ্ৰেষ্ঠ, উত্তম। ইজনক দিলে সিজনে বেয়া পাব, সিজনক দিলে সিজনে বেয়া পাব, গতিকে ভাবিলে মই এতিয়া কাক দিম? আৰু এদিন 3জনকে মাতি ক'লে, চোৱা মোৰ দৃষ্টিত তোমালোক আটাইকেইজন একেই, কিন্তু মই মোৰ আশ্ৰমৰ উত্তৰাধিকাৰীটো এজনকহে দিব পাৰিম। গতিকে মই এটা পৰীক্ষা ল'ম তোমালোকক। এটা এটা ফল দিলে তিনিওটাকে, আৰু ক'লে যে এই ফলটো তোমালোকে এনেকৈ খাই আহা যাতে কোনো দেখা নাপায়। আৰু এজনে লৈ গৈ পেলাই লুকাই লুকাই বিচনাৰ তলত সোমাই খালে, এজনে দুৱাৰৰ কাষত লুকাই খালে। যেতিয়া আটাইকেইজন আহিলে, 3জন সুধিলে, কোৱাচোন? এজনে কৈছে যে গুৰুদেৱ মই এনেকুৱাকৈ খাইছোঁ যে কোনো গম নাপালে, মই একদম বিচনাৰ তলত সোমাই মনে মনে খাই আহিছোঁ, কোনো দেখা নাই। ইজনক সুধিলে, বোলে মই দুৱাৰৰ চুকত লুকাই খাইছোঁ, কোনো দেখা নাই। তৃতীয়টোক সুধিলে, তোমাৰ? বোলে গুৰুদেৱ মই খাব নোৱাৰিলোঁ। কিয়? কাৰণ মই য'তেই লুকাবলৈ গৈছোঁ তাতেই মই গম পাইছোঁ যে মোক যেন কোনোবাই দেখি আছে, মোক কোনোবাই দেখি আছে। কোন সেইজন? ভগৱান ঈশ্বৰ, যিজন সৰ্বত্ৰে সৰ্বদা আছে, সকলোতে আছে, সকলো সময়ত আছে। এতিয়া ঈশ্বৰে মোক এনিটাইম দেখি আছে, আৰু দেখি আছে কাৰণে আমাৰ কৰ্মৰ ফল নোট হৈ আছে, অন্তৰ্যামী ৰূপে ইয়াত আছে, সাক্ষী ৰূপে ইয়াত আছে। গতিকে যিটো কৰ্ম আমি কৰোঁ তাৰ ফলটো ভোগ কৰিবই লাগিব। এতিয়া সেই কৰ্মটো শুদ্ধ কৰিবৰ কাৰণেই ভাৱত শুদ্ধতা আনিব লাগিব। ভাৱত শুদ্ধতা আনিবৰ কাৰণেই শাস্ত্ৰৰ ওচৰ চাপিব লাগিব। কেতিয়া? বাল্য অৱস্থাত। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভম মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম 7:6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কুমাৰ কালৰ পৰা ঈশ্বৰ চিন্তা কৰা। উঠি অহা চামক আধ্যাত্মিক শিক্ষা যদি দি দিয়ে, 12 বছৰ বয়স ঈশ্বৰৰ ওচৰত শৰণ লগাই দিবলৈ কয়। কিয়? শৰণভাগ দিয়াৰ পাছত তেওঁ এটা মাৰ্গ দেখা পায়, মোৰ মাৰ্গ এইটো, লক্ষ্যটো লাগিবই। ভৰিত ফুটবল আছে, গ'ল পোষ্টটোৱে যদি নাথাকে কোনফালে মাৰিব? এতিয়া কোনফালে যাব? ইফালে মাৰিব, সিফালে মাৰিব। কিন্তু যেতিয়া গ'ল পোষ্ট থাকে আমি দেখা পাওঁ যে যদিও তেওঁলোকে নিজৰ ফালেও বলটো নিছে, কিন্তু অপজিট পক্ষৰ কাৰণেহে নিছে, কিন্তু আল্টিমেটলি লক্ষ্য কিন্তু বিপৰীতৰ গ'ল পোষ্ট। যেনেকৈ হওক ঘূৰাই পকাই আল্টিমেটলি তেওঁলোকৰ লক্ষ্য এটা। আমাৰ লক্ষ্য হৈছে পৰম আনন্দ প্ৰাপ্তি,
পৰম আনন্দ লাভ কৰিবৰ কাৰণে মায়াৰ পৰা পৰিত্ৰাণ পাব লাগিব আৰু মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই মাত্ৰ উপায় আছে কৃষ্ণত একান্ত শৰণ দৈবহি এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মোৰ মায়া অতি ভয়ংকৰ ইয়াৰ পৰা পৰিত্ৰাণ তেওঁলোকেহে পাব পাৰিব যি কেৱল মোত শৰণ ল'লে কেৱল কৃষ্ণত শৰণ এয়া গীতাৰ কথা 7ম অধ্যায় 14 নম্বৰ শ্লোকত লিখি থৈ গৈছে গতিকে এই কথাখিনি কেতিয়া গম পাম যেতিয়া আমি শাস্ত্ৰৰ ল'ম এইকাৰণে ভগৱান কৃষ্ণই পূৰ্ণ অৱতাৰ লোৱাৰ পাছতো শান্দিপনী গুৰুৰ গৃহত গৈ তেওঁ শিক্ষা লৈছে সেইকাৰণে ইয়াত কৈছে শান্দিপনী গুৰু গৃহে পঢ়িলা শাস্ত্ৰক গুৰুৰ দক্ষিণা দিলা মৃতক পুত্ৰক পিছত আপোনালোকে জানে যে গুৰুৰ দক্ষিণা হিচাপে যেতিয়া তেওঁলোকে গম পালে বিভিন্ন কাৰণত যে এইজনটো পূৰ্ণ ব্ৰহ্ম ভগৱান গতিকে সেই মৃত পুত্ৰক আনি দিবলৈ ক'লে আৰু আনি কেনেকৈ দিলে সেইখিনি পাব আপোনালোকে ৰামে সমে মথুৰাক পুনৰপি আহি আচন্ত আনন্দে যদুকুলক প্ৰকাশী তাৰ পাছত তেওঁলোক শিক্ষা সাং কৰি ঘৰলৈ আহিল মথুৰাত আনন্দৰূপে আছে ইয়াৰ পাছত আহিছে শুক নিগদতি শুনিওক পৰীক্ষিত পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ যেহিদিনা দামোদৰে চাৰিলা গোকুল সেইদিনা ধৰি গোপী সমস্তে আকুল শুকে কৈ আছে পৰীক্ষিতক ভাগৱত শ্ৰৱণ আৰু কীৰ্তনত চলি আছে শ্ৰোতা বক্তাৰ মাজত চলি আছে নৈমিষাৰণ্যত 28,000 ঋষি মুনিৰ আগত সুত মুনিয়ে কৈ আছে কাৰ কথা কৈছে শুকদেৱ আৰু পৰীক্ষিতৰ কথা পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি উত্তৰাৰ গৰ্ভত জন্ম অভিমন্যুৰ পুত্ৰ এই পৰীক্ষিতক সাপ দিছিল শৃংগী মুনিয়ে 7ম দিৱসত তোক তক্ষকে দংশক বিষবহনি লাগি তোৰ শৰীৰ ভস্ম হওক 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব কাৰণ তেওঁৰ অপৰাধ কি আছিল শৃংগী মুনিৰ বাপেক সমীকৰ ডিঙিত এডাল মৰা সাপ ওলমাই দিছিল কিয় কাৰণ তেওঁ পানী খুজি আছিল পানী দিয়া নাছিল কিয় দিয়া নাছিল কাৰণ সমীক মুনি ধ্যানত আছিল যেতিয়া ধ্যানত থাকে বাহ্যিক ক্ৰিয়াকলাপ একো গম নাপায় এটো মানুহৰ চতুৰ্থটো অৱস্থা মনৰ জাগ্ৰত 1 নম্বৰ 2 নম্বৰ স্বপ্ন 3 নম্বৰ গভীৰ নিদ্ৰা চতুৰ্থটো হৈছে সমাধিত যদি থাকে তেতিয়া হলে বাহ্যিক ক্ৰিয়াকলাপ গম নাপায় সমীক মুনিয়ে যেতিয়া ধ্যানত ব্ৰহ্মক যেতিয়া সাক্ষাৎ কৰি আছিল সেই সময়ত ৰজাই পানী বিচাৰিছিল কাৰণে তেওঁ গম পোৱা নাই বাহ্যিক ক্ৰিয়া ৰজাই ভাবিলি ভণ্ডামি মোক সন্মান কৰা নাই সেইকাৰণে মৰা সাপ এডাল ওচৰতে পাই ডিঙিত আৰি দিলে আৰু তাৰ কাৰণে সাপ দিলে সাপ দিয়াৰ পাছত তেওঁ অনুতপ্ত হ'ল ঘৰলৈ গৈ আৰু হোৱাৰ পাছত জন্মেজয় পুত্ৰক ৰাজ্যভাৰ দি গংগা তীৰলৈ ওলাই গ'ল গংগাৰ তীৰত যোৱাৰ লগে লগে বিভিন্ন ঋষিমুনি আহিল ঋষিসকলক প্ৰশ্ন কৰিলে যে মৃত্যুমুখী মানুহে কি কাম কৰা উচিত কোনোবাই ক'লে যাগ যজ্ঞ পূজা পাতল কোনোবাই ক'লে দান দক্ষিণা কোনোবাই ক'লে ধ্যান ধাৰণা সমাধি কিন্তু পৰীক্ষিতে ভাবিছে যে মোৰ হাতত মাত্ৰ 7 দিন সময় 7 দিনৰ ভিতৰত মই কেনেকৈ পৰম গতি লাভ কৰিব পাৰিম এই উপায়টো সেই সময়ত এই ঋষিৰ সমাজলৈ আহে ব্যাসৰ পুত্ৰ শুকদেৱ আৰু শুকদেৱ অহাৰ লগে লগে সমস্ত ঋষি থিয় হৈ দিলে ইভেন তেওঁৰ পিতৃ তেওঁৰ ককাক পৰাশৰ পৰ্যন্ত থিয় হৈ দিছে আৰু পৰীক্ষিতে সুন্দৰভাৱে তেওঁৰ ভৰি প্ৰক্ষালন কৰি বহিবলৈ আসন দিলে আৰু প্ৰশ্ন আগবঢ়াই দিলে অথ পৃশ্ৰামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যত শ্ৰোতব্যম যত জপ্যম যত কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম वा ব্রূহি যদ वा বিপৰ্যয়ম 1:19:37 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত শুক পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱক মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত মৃয়মান নৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত মৃত্যুমুখী মানুহে সদায় কি কৰ্ম কৰাটো উচিত কাহাক শুনিবে কাৰ শ্ৰৱণ কৰিব কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে কাৰ শ্ৰত ভজন কাৰ ভজন কৰিব কাৰ কথা শ্ৰৱণ কৰিব কাৰ কীৰ্তন কৰিব কাৰ কথা স্মৰণ কৰিব শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি হে পৰম গুৰু মুনিবৰ আমাতকৈ সৰ্বথা
শ্ৰৱণ কীৰ্তন নকৰিবলগীয়া কি কথা আছে সেয়াও মোক কোৱা। আৰু তাৰ পাছত শুকদেৱে পৰীক্ষিতক এই ভাগৱতৰ কথা কৈছে। সেইকাৰণে ইয়াত আহিছে শুক নিগদতি শুনিওক পৰীক্ষিত। শুকে কৈ আছে কাৰ ওচৰত? পৰীক্ষিতক। কি ক'লে? পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ। পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ। যিমানবিলাক আমাৰ দ্বাৰা অজানিতে পাপ হৈছে, সমস্ত পাপৰ কেৱল এটাই ঔষধি আছে, কৃষ্ণৰ নাম। তাৰ পাছত আহিছে কাহিনীলৈ, যেহি দিনা দামোদৰে চাৰিলা গোকুল, সেইদিনা ধৰি গোপী সমস্তে আকুল। যিদিনা ধৰি ভগৱান কৃষ্ণই বৃন্দাবন এৰি গুচি আহিল, গোকুল ত্যাগ কৰিলে, সেইদিনাৰ পৰা গোপীসকলৰ মনত অতি আকুল, তেওঁলোক ব্যাকুল হৈ থাকে। কেৱল যেনি চাই তেনিয়েই কৃষ্ণময়, আৰু সদায় তেওঁলোকে কৃষ্ণৰ স্মৰণত দিন পাৰ কৰাইছে। ইয়াতো প্ৰভুজনে সুখত থাকিব পৰা নাই। ভগৱন্ত ভক্তৰ কাৰণে সদায় আকুল। আপুনি যিমান কৃষ্ণৰ নাম ল'ব, প্ৰভু ভগৱন্তই সিমানেই আপোনাৰ নাম তেওঁৰ মালা গাঁঠি কণ্ঠত পিন্ধি থাকে বুলি কৈছে। যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ৪ৰ্থ অধ্যায় 11 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, মোক যোনে যেনেকৈ স্মৰণ কৰে মই তাক তেনেকৈ স্মৰণ কৰোঁ। আপুনি যিমান কৃষ্ণৰ নাম ল'ব, সিমান কৃষ্ণ আপোনাৰ কথা চিন্তা কৰিব, আপোনাৰ লগত থাকিব। যিটো জনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তি মন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকলৈও বাপ বুলি কৰন্ত কাকুতি। বাকী দেৱ দেৱতাৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনে নাই। আপুনি মাধৱৰ নাম লওক, সমস্তবিলাক দেৱ দেৱতা আপোনাৰ পাছত ঘূৰি ফুৰিব। 5 প্ৰকাৰৰ মুক্তি আহি আপোনাক ক'ব যে ভাই মোক লোৱা। বেলেগলৈ যোৱাৰ প্ৰয়োজনে নাই, কেৱল কৃষ্ণৰ নাম। সেইকাৰণে ইয়াত লিখিছে পাতকৰ যমদূত। কৃষ্ণৰ বিৰহ তাপে আতি তনু তাবে, আন নাই বাক্য কৃষ্ণ গুণ মাত্ৰ গাৱে। কৃষ্ণ বিনে নাযায় আন বিষয়ক মতি, কৃষ্ণক স্মৰণতে আশৈ ক্ৰন্দন উভতি। কেৱল মাত্ৰ কৃষ্ণময়, প্ৰতিটো মুহূৰ্তত গোপীসকলৰ মনত কৃষ্ণ। এটা বৰ সুন্দৰ কাহিনী আছে। এবাৰ এগৰাকী গোপী যমুনাৰ তীৰত ধ্যানমগ্ন হৈ আছে, ধ্যানত বহি আছে। নাৰদ আহি দেখা পালে, নাৰায়ণ নাৰায়ণ, হে দেৱী, আৰে তোমালোকৰ ঘৰে ঘৰে কৃষ্ণ, তোমালোকৰ ঘৰত কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক, আৰু তুমি আহি যমুনাৰ তীৰত অকলে ধ্যান কৰি আছা। কাক ধ্যান কৰিছা? যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক, যিজন নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম, সেইজনে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি নন্দ যশোদাৰ ঘৰত লীলা কৰি আছে। তোমালোকৰ ঘৰত আহি পেলাই মাখন খাই চুৰি কৰি, আৰু তুমি আকৌ কাক ধ্যান কৰিছা ইয়াত? গোপীয়ে কৈছে, হে দেৱৰ্ষি নাৰদ, তাৰ কথা মোক নক'বা। মানে এই কৃষ্ণৰ কথা মোক নক'বা। কিয়? মই তাক হৃদয়ৰ পৰা উলিয়াব বিচাৰিছোঁ। মানে মানুহে তপস্যা কৰে হাজাৰ হাজাৰ বছৰ কৃষ্ণক হৃদয়ত ধাৰণ কৰিবলৈ, তুমি কৈছা কৃষ্ণক হৃদয়ৰ পৰা উলিয়াব বিচাৰিছোঁ। কাৰণটো? কাৰণ এই কৃষ্ণই মোক হাহাকাৰ কৰি দিছে। মই ৰাতিপুৱা যেতিয়া গাখীৰ খীৰাওঁ, এই কৃষ্ণ আহি মুখখন মেলি মোক কয়, মোৰ বিৰাট পিয়াহ লাগিছে, মোক ডাইৰেক্ট গাখীৰ দিয়া। আৰু মই তাৰ মুখলৈ ডাইৰেক্ট ধাৰটো দি থাকোঁ। অলপ পিছত শাহুমা আহি মোক কয়, আৰে মৰতি কি কৰিছ তই, গাখীৰ চব মাটিত পেলালি। আৰু মই ঘূৰি চাওঁ কৃষ্ণ নাই। মই গাখীৰ বহাই থওঁ জুহালত, আৰু ই কৃষ্ণ আহি মোৰ গাত উঠে, মোক এইটো লাগে, মোক সেইটো লাগে, মোৰ লগত ধেমালি কৰে। শাহুমা আহি পেলাই কয়, আৰে গাখীৰ বহাই থৈছিলে, উতলি চব পৰিলে, তই কি কৰিছ? মই বোলো এই কৃষ্ণৰ লগত চাওঁ যে কৃষ্ণ নাই। যেনি চাই তেনিয়ে গোপীয়ে কৃষ্ণময় হৈ গ'ল, আৰু কৈছে মই কৃষ্ণৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে। কিমান প্ৰেম হ'ব লাগিব প্ৰতিটো মুহূৰ্তত কৃষ্ণক দৰ্শন কৰিবলৈ। গুৰুজনাই আমাক কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই কৈ গৈছিল। আৰু ইয়ালৈকো কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায়ো বাক্য মনে অভ্যাসিবা এহি ভাবে। যেতিয়ালৈকে বিষ্ণু বুদ্ধি নহয়, তেতিয়ালৈকে কায় মনোভাৱে সদায় অভ্যাস কৰিবা। অভ্যাস কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা সম্ভৱ। সেইকাৰণে বাৰে বাৰে গুৰুজনাই শ্ৰৱণ কীৰ্তনক গুৰুত্ব দিছে। কেৱল শ্ৰৱণ কীৰ্তন কৰা, বাকী একো কৰিব প্ৰয়োজন নাই, মাত্ৰ শ্ৰৱণ আৰু কীৰ্তন। এই গোপীসকলক যেতিয়া প্ৰভু ভগৱন্তক অক্ৰূৰৰ লগত গুচি আহিল, তাৰপিছত তেওঁলোকৰ অৱস্থা নাই, কেৱল কৃষ্ণৰ বিৰহত দিন পাৰ কৰাইছে। কৃষ্ণক স্মৰণতে আশৈ ক্ৰন্দন উভতি, যেবে গোপীসকলে বংশীৰ শুনৈ ৰাও, কৃষ্ণক সুমৰি মহা মৰ্মেদ হৈ গাও।
গো বৎসক দেখন্ত লোতক পৰে ঝৰি কান্দৈ মক মকি মনে মাধৱক স্মৰি। যেতিয়া বাঁহীৰ মাত শুনে ক'ৰবাত, কোনোবা বৎস গোপসকলে ক'ৰবাত যেতিয়া বাঁহী বজায়, বাঁহীৰ মাতটো শুনিলেও তেওঁলোকে যেন কৃষ্ণই বজাইছে তেনেকুৱা লাগে। বাঁহী মানে কৃষ্ণ যেন অনুভৱ হ'ল। যেতিয়া সন্ধিয়া সময়ত গো বৎস পালকসকলে বৎসবিলাক যেতিয়া লৈ আহে, সেই সময়তো তেওঁলোকে ভাবে যেন কৃষ্ণক দেখা পায়। মানে সমস্ত কিবা এটা আগতে যিমানখিনি বস্তু যেনেকৈ দেখিছিলে, প্ৰতিটো মুহূৰ্তই তেওঁলোকক কৃষ্ণক সোঁৱৰাই আছে। গোপীসকলৰ প্ৰেম, সেইকাৰণে প্ৰেম ভকতিত গোপীসকলৰ ওপৰত কোনো নাই বুলি কোৱা হয় শাস্ত্ৰত। কিমান ভাল পাইছিল ভগৱান কৃষ্ণক। আমাক এতিয়া সকলোৱে কয় ভক্তি কৰ, ভক্তি কৰ। ভক্তি মানে কি? নাৰদে কৈছে ভক্তি হৈছে প্ৰেম স্বৰূপা, কেৱল প্ৰেম। ভাল পাব লাগিব। কিয়? কাৰণ আপুনি যাক ভাল পায় তাৰ কথা দিনটোত বেছিভাগ সময় আপোনাৰ মনলৈ আহে। আপোনালোকে লক্ষ্য কৰক, এইবিলাক অনুভৱ আপোনালোকে নিজে উপলব্ধি কৰিব। আপোনালোকৰ মনত প্ৰেমৰ লিষ্টখনত যাৰ নাম একেবাৰে ওপৰত আছে, ই বস্তু বা ব্যক্তি যিয়ে নহওক কিয়, দিনটোত বেছিভাগ সময় তাৰ কথা মনলৈ আহে। বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবাই নতুনকৈ ঘৰ এটা বনাইছে, এই ঘৰটো তাৰ মৰমৰ, দিনটো বেছিভাগ সময় এই ঘৰটোৰ কথা চিন্তা কৰিব। মই এনেকৈ সজাম, এনেকৈ পৰাম, এনেকুৱা কৰিলোঁ, মিস্ত্ৰী লগাম, অমুক কৰিম, আল্টিমেটলি ঘৰটোৰ কথা। কোনোবাই নতুনকৈ বাইক এখন লৈছে, প্ৰতিটো মুহূৰ্তত তাৰ বাইকৰ কথা মনলৈ আহিব। কোনোবাই এটা আইফোন আনিছে, প্ৰতিটো মুহূৰ্তত ফোনটোৰ কথা আহিব। কাৰোবাৰ ঘৰত কণমানি এটা শিশু আছে, ধুনুক ঠানাক মাত ফুটিছে, মাক বাপেক ককা আইতা পেহা পেহী চবৰে প্ৰাণবিন্দু হৈ যাব, কেন্দ্ৰবিন্দু হৈ যাব শিশুটো। বেলেগ কিবা কথা পাতিলেও টানি আজুৰি আনিব, কয় সেই মইনাটোৰ কথা। মানে আপুনি যাক ভাল পায় তাৰ কথা বেছিভাগ সময় আপোনাৰ মনলৈ আহে। গতিকে এতিয়া আপোনালোকে মনত এবাৰ ভাবক, দিনটোত কাৰ কথা বেছিকৈ মনলৈ আহে, তাক আল্টিমেটলি আপোনালোকে বেছি ভাল পায়। যদি আমি সোধোঁ যে সেইখন লিষ্টত আপোনালোকৰ ক'ৰবাত চুকে কোণে ভগৱান কৃষ্ণৰ নাম আছেনে, তেতিয়াহ'লে 100% নাই। কিয়? কাৰণ যদি থাকে তেতিয়াহ'লে বেছিভাগ সময় দিনটোত কৃষ্ণৰ কথাই মনলৈ আহিব। আমাৰ যিহেতুকে কৃষ্ণৰ কথা প্ৰতি মুহূৰ্তত মনলৈ নাহে, তাৰ মানে আমি কৃষ্ণক ভাল পাবলৈ শিকা নাই। ইয়াত গোপীসকল সেইকাৰণে ব্যতিক্ৰম। তেওঁলোকে কৃষ্ণক ভাল পাইছিল। ভাল পোৱাৰ কাৰণে কৃষ্ণক প্ৰতিটো মুহূৰ্তত স্মৰণ কৰি থাকে। আৰু আমি ভাল কিয় পাওঁ? আমি কাৰোবাক যে ভাল পাওঁ, প্ৰেমিক প্ৰেমিকা হওক, পতি পত্নী হওক, পুত্ৰ পিতৃ হওক, যাকে নহওক কিয়, যাক ভাল পায় আপুনি, কিয় ভাল পায়? ভাল এইকাৰণে পাওঁ যে আমি ভাবিছোঁ যে তাৰ পৰা মই সুখ পাইছোঁ, আনন্দ পাইছোঁ। এই বস্তু বা ব্যক্তি হওক, যিয়ে নহওক কিয়, আপুনি যাক ভাল পায় তাৰ পৰা সুখ পাইছোঁ বুলি ভাবে কাৰণে তাক ভাল পায়। কিন্তু এই যিমানবিলাক বস্তু সাংসাৰিক আছে, এইবিলাক চব অস্থায়ী। আৰু দ্বিতীয় কথা, আপুনি যাৰ পৰা আনন্দ বিচাৰি পেলাই ভাল পাইছে, সিহঁতৰো নিজস্ব আনন্দ নাই। মই মোৰ পত্নীক ভাল পাইছোঁ আনন্দ পাবলৈ, পত্নীয়ে উল্টাই মোক ভাল পাইছে আনন্দ বিচাৰি, তাৰমানে তেওঁৰ নিজৰে নাই। মই মোৰ পুত্ৰক ভাল পাইছোঁ যে মই আনন্দ পাম বুলি, পুত্ৰই হয়তো কাৰোবাক ভাল পাইছে সি আনন্দ পাব বুলি, তাৰ নিজৰে নাই। যিটো বস্তু নিজৰে নাই আপোনাক ক'ৰ পৰা দিব? তাৰমানে অস্থায়ী বস্তু এটাই আপোনাক স্থায়ী সুখ দিব নোৱাৰে, এইটো চিৰন্তন সত্য। আৰু আমাক লাগে সুখ পাৰ্মানেণ্ট, সদায় লাগে, অকল অলপ সময়ৰ কাৰণে নহয়, চিৰন্তন সুখ লাগে। তে চিৰন্তন সুখ লাগিলে চিৰন্তন বস্তুত বিচাৰিব লাগিব। আৰু সনাতন বস্তু এটাই আছে, এইটো হৈছে ভগৱান কৃষ্ণ। এনেই কোৱা কথা নহয়, বেদত লিখা আছে, তৈত্তৰীয় উপনিষদত, ৰসু বৈশ্যহ, সেইজনে আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগ পৰ্বত লিখিছে, কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দ্বয়োৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে ঘোষাত। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। মানে আমাক যিটো আনন্দ লাগে, এই আনন্দটো কেৱল কৃষ্ণত আছে। কাৰণ কৃষ্ণ মানে আনন্দ, সেইকাৰণে তেওঁক সচ্চিদানন্দ বুলি কয়, চিদানন্দ বুলি কয়, সদানন্দ বুলি কয়, প্ৰেমানন্দ বুলি কয়। কেৱল আনন্দ স্বৰূপ তেওঁ।
আৰু আমাক লাগে যিটো আনন্দ। এতিয়া আপুনি ডাক্তৰৰ তালৈ গৈছে, আপোনাক এখন প্ৰেছক্ৰিপশ্যন দিছে, তাত কৈছে মেডিচিনকেইটা আপুনি লৈ যাব। আপুনি মেডিচিন কিনিবৰ কাৰণে ক'লৈ যাব? চাহৰ দোকানত সোমাবনে, কাপোৰৰ দোকানত সোমাবনে, গেলামালৰ দোকানত সোমাবনে, মলত সোমাবনে, ক'ত সোমাব? ফাৰ্মাচীত যাব লাগিব। কাৰণ মেডিচিন ক'ত পাব? ফাৰ্মাচীত। এতিয়া আপোনাক মোক যিটো আনন্দ লাগে, এই আনন্দটো কেৱল কৃষ্ণত আছে। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। এতিয়া আপুনি যদি কৃষ্ণক বাদ দি বেলেগত বিচাৰি ফুৰে, এইটো জন্ম বাদ দিয়ক, কোটি কোটি জন্ম আহিলেও আমি নাপাওঁ। আৰু সেইটোৱে আমাৰ গতি হৈ আছে। শাস্ত্ৰৰ কথা শুনো, কিন্তু মানিবলৈ ইচ্ছা নাই। নথকাৰ কাৰণে আমি মানে মই নিজকো কৈ আছোঁ, আপোনালোকক কোৱা নাই। আমিও বাৰে বাৰে আহি আছোঁ। কিহৰ কাৰণে? কেতিয়াবা কুকুৰ মেকুৰী হৈ আহিছোঁ, কেতিয়াবা গছ গছনি হৈ আহিছোঁ, 84 লাখ জুনি ভ্ৰমণ কৰি আছোঁ। কিয়? এই অকণমান কথাটো আমি গ্ৰহণ নকৰাৰ কাৰণে। কেৱল কৃষ্ণক ভাল পাবলৈ শিকক, বছ হৈ গ'ল। কিন্তু ঘটনা হ'ল, কিয় ভাল পাব এতিয়া? এইবিলাক বস্তুটো আমাক সুখ দিছে বুলি ভাবিছোঁ। ৰসগোল্লা এটা খাইছে, মিঠা পাইছে, মিঠাটো অকণমান সুখ পাইছে। যদি ডায়েবেটিছ আছে, পিছত যিয়েই নকৰক কিয়, লাগিলে 2টা ইনচুলিন বেছিকৈ ল'ব, কিন্তু তৃপ্তিটোতো পাইছে, আনন্দ পাইছে। অকণমান হ'লেও আনন্দ দিছে বুলি ভাবিছোঁ মনত। কৃষ্ণই আমাক কিটো দিছে যে কৃষ্ণক ভাল পাম? আপুনি যিখন পৃথিৱীত থিয় হৈ আছে, এই পৃথিৱীখন কৃষ্ণই দিছে। আপুনি যি বায়ু সেৱন কৰি আপোনাৰ প্ৰাণটো চলাই আছে, ভেণ্টিলেটৰ ICUত থোৱা এটা পেচেণ্টৰ ওচৰত গৈ চাওক, কেতিয়াবা আঁতৰাই দিলে কেনেকৈ ধৰফৰণি ল'ব। অলপ সময় আপোনাৰ নাক আৰু মুখ যদি বন্ধ কৰি দিয়ে, ধৰফৰাবলৈ ধৰিব। বায়ু অবিহনে টিকিব নোৱাৰে। সেই বায়ু ভগৱানে ফ্ৰী অফ কষ্ট দি আছে, তথাপিও ভগৱানক ভাল নাপাওঁ। কিয়? ফ্ৰীতে পাইছোঁ। যি পানী পিয়াহত পানী আমি খাইছোঁ, সেই পানী ভগৱানৰ সৃষ্টি। পানী ভগৱানে দিছে। যিখন আকাশৰ তলত থিয় হৈ আছোঁ, এয়া ভগৱানে দিছে। য'ত ৰন্ধন কৰিছোঁ, যি অগ্নি, সেই অগ্নি ভগৱানৰ সৃষ্টি। এই পঞ্চভূত প্ৰভু ভগৱন্তৰ সৃষ্টি, তথাপিও ভগৱানক ভাল নাপাওঁ। তথাপিও ভগৱানক ভাল নাপাওঁ। আমাৰ দৰে অকৃতজ্ঞ কোন আছে? কেৱল মাত্ৰ ধন্যবাদ যদি আপুনি জনায় প্ৰভু ভগৱন্তক। এবাৰ নাৰদ ঘূৰি ফুৰোঁতে সাগৰৰ পাৰত এটা সৰু চৰাই দেখা পালে। চৰাইটোৱে সাগৰৰ বালি ইমান গৰম হৈছিল যে ভৰিটো পেলাব নোৱাৰে, ই জঁপিয়াই ফুৰিছে। নাৰদৰ দুখ লাগিল। নাৰদে চৰাইটোক ক'লে, তই এনেকৈ জঁপিয়াই ফুৰিছ যে, কৈছে বালি ইমান গৰম, মই ভৰি পেলাবই পৰা নাই। তই ইয়াৰ পৰা অলপ দূৰলৈ গুচি নাযাওঁ কিয়? কৈছে নাই, দূৰলৈ গুচি গ'লে আকৌ আহিব লাগিব, পানী ইয়াতহে আছে, গতিকে বাৰে বাৰে দিগদাৰ। সেইকাৰণে গৰমৰ দিনকেইটা এনেকৈ জঁপিয়াই জঁপিয়াই থাকোঁ। নাৰদে ক'লে, মই বৈকুণ্ঠলৈ গৈ আছোঁ, তোৰ কিবা যদি ঈশ্বৰৰ কাৰণে এপ্লিকেশ্যন আছে ক, ভগৱানক তোৰ হৈ কিবা যদি ক'বলগীয়া আছে ক। সি ক'লে, হে দেৱৰ্ষি নাৰদ, যদি পাৰে ক'ব, অকণমান এজোপা গছ যাতে দি দিয়ে, যেতিয়া গৰম হয় মই যাতে গছজোপাত গৈ অকণমান জিৰাব পাৰোঁ। ঠিক আছে, মই তোৰ হৈ বাৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম বুলি দেৱৰ্ষি নাৰদ বৈকুণ্ঠলৈ গ'ল। আৰু ভগৱানক ক'লেগৈ, হে প্ৰভু, মই এনেকৈ চৰাই এটা দেখিলোঁ, অতি কষ্টত আছে, গৰমত বালিত সি ভৰি দিব নোৱাৰে, জঁপিয়াই ফুৰিছে। ভগৱন্তই চাই ক'লে যে উপায় নাই দেৱৰ্ষি নাৰদ, তাৰ প্ৰাৰব্ধত আছে, সি এনেকৈ থাকিবই লাগিব, উপায় নাই, সেইখিনি কষ্ট সি ভোগ কৰিব লাগিব। কিন্তু তাক এটা কথা ক'বা, মই এটা বুদ্ধি দিওঁ, এইটো বুদ্ধি তাক দিবা, সি হয়তো তাৰ ফল পাব পাৰে। বোলে কি? তাক ক'বা যে উৎকট গৰম যেতিয়া এটা ভৰিত অলপ সময় থাকিব, এটা ভৰি দাঙি, আকৌ ইটো ভৰি দিব, ইটো ভৰি দাঙি, এনেকৈ থাকিব। আৰু দ্বিতীয়তে ক'লে যে তাক ক'বা যে যিমান পাৰে ভগৱানক ধন্যবাদ জনাব, যিমান পাৰে ভগৱানক ধন্যবাদ জনাব। কিন্তু গছ তাৰ ভাগ্যত নাই, সেইকাৰণে সি নাপায়। দেৱৰ্ষি নাৰদ আহিল, আহি চৰাইটোক ক'লে যে তোমাৰ কথা ক'লোঁ, কিন্তু এইটো উপায় নাই, কিন্তু তুমি দুটা কাম কৰিবলৈ কৈছে। অতিপাত গৰম হ'লে এটা ভৰিত অলপ সময় থাকিবা, আকৌ এটা ভৰিত থাকিবা, আকৌ এটা ভৰিত, আকৌ এটা ভৰিত, আৰু যিমান পাৰা যিটো পাইছা তাৰ কাৰণে ভগৱানক ধন্যবাদ জনাবলৈ ক'লে। দেৱৰ্ষি নাৰদ গুচি গ'ল। কিছুদিনৰ পাছত সেইফালে আহোঁতে দেখিছে যে সাগৰৰ পাৰত একদম সুন্দৰ বনৰ হৈ আছে সৃষ্টি, চৰাইটো আনন্দত আছে। দেৱৰ্ষি নাৰদে ভাবিলে এইটো কি কথা, ভগৱানে মিছা কথা কয়, মোক ক'লে যে ইয়াৰ ভাগ্যত নাই। আজি অলপ দিন হ'ল মই ইফালে পৃথিৱী ভ্ৰমণ কৰি আহিছোঁ, ইয়াততো ধুনীয়াকৈ ই আৰামত আছে, এতিয়া ঘটনাটো কি? আৰু লগে লগে গ'ল বৈকুণ্ঠত। ভগৱানক ক'লে যে প্ৰভু, আপুনিও মিছা কথা ক'বলৈ ল'লে, মোক কৈছিল যে চৰাইটোৰ প্ৰাৰব্ধত নাই, আপুনিতো এতিয়া সুন্দৰ তাৰ কাষত বন বনাই দিলে, সিটো আৰামত আছে, এইটো কেনেকৈ সম্ভৱ? ভগৱানে কৈছিল, দেৱৰ্ষি নাৰদ,
তুমি তাক যি উপদেশ দি গ'লা যে ভগৱানক ধন্যবাদ জনাবা, সি মোক ইমানেই ধন্যবাদ জনালে ইমানেই ধন্যবাদ জনালে যে তাৰ প্ৰাৰব্ধত যি য'ত আছিল চব শেষ কৰি তাৰ কাৰণে বন সৃষ্টি কৰি দিবলৈ বাধ্য হৈ গ'লোঁ। কাৰণ অহম ভক্ত পৰাধীন, মই ভক্তৰ অধীন। আমি যি ভগৱানৰ পৰা পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ নজনাওঁ, আৰু বাকীবিলাকৰ প্ৰতি আমাৰ মন কেৱল সংসাৰী, কেৱল ধন, কেৱল টকা, কেৱল পইচা। যিজনে আমাক ফ্ৰীতে চব দি আছে সেইজনৰ প্ৰতি আমাৰ কোনো চিন্তা নাই। গোপীসকল তাৰ ব্যতিৰেক, সেইকাৰণে গোপীক প্ৰেম ভক্তিৰ সৰ্বোচ্চ আসনত ৰাখিছে। যেতিয়াই কৃষ্ণই বৃন্দাবন গোকুলৰ পৰা যেতিয়া গুচি আহিল, তাৰ পাছত তেওঁলোকৰ অৱস্থা নাইকিয়া হৈছে। ইয়াত কৈছে যেতিয়াই বংশীৰ ধ্বনি শুনে, কোনোবাই বংশী বজায়, তেওঁলোকে কৃষ্ণৰ কথা মনত পৰে। গৌ বৎসক দেখনতে লোটক পৰে ঝৰি, কাৰণ আবেলি যেতিয়া গৰু আহে, পোৱালিবিলাক আহে, গোপবিলাকে চৰাই ঘৰলৈ আনে, সেয়া দেখা পালেও তেওঁলোকৰ চকুলো বৈ আহে। ভক্তি মাৰ্গৰ এইটো বৰ আটাইতকৈ লক্ষণীয় কথা। আপুনি ভক্তি মাৰ্গত আগবাঢ়িব পাৰিছেনে নাই, এইটো যদি জানিবৰ ইচ্ছা কৰিছে, এটা কথাত গম পাব, কৃষ্ণ কথা শ্ৰৱণ কৰিলে আপোনাৰ যদি গাৰ নোম ডাল ডাল দিছে, আপোনাৰ যদি চকু পানী ওলাইছে, তেতিয়াহ'লে গম পাব যে ভক্তি বস্তু হৃদয়ত জাগ্ৰত হৈছে, আপুনি ভক্তি মাৰ্গত আগবাঢ়িব পাৰিছে। কেতিয়াবা আপোনালোকে প্ৰাৰ্থনা গাওঁতে, কেতিয়াবা গুৰুগৃহত সোমাই যেতিয়া আপোনালোকে প্ৰাৰ্থনা এভাগ গায়, তেতিয়া চকুলো ওলায়। সদায় নহ'ব পাৰে, কিন্তু কেতিয়াবা কেতিয়াবা আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ অট'মেটিকেলি শোকে খুন্দা মাৰি ধৰিছে, চকুলো বৈ আহিছে। কিয় হয়? ভক্তি বস্তু জাগ্ৰত হৈছে। প্ৰভু ভগৱন্তৰ নাম শুনাৰ লগে লগে গাৰ নোম ডাল ডাল দিছে, চকুলো বৈ আহিছে, তাৰমানে আপুনি ভক্তি মাৰ্গত আগবাঢ়িছে। গোপীসকলৰ অৱস্থা তেনেকুৱা। যেতিয়া এই গৰু পোৱালিবিলাক গোপবিলাকে চৰাই অনা দেখে, তেতিয়াও কৃষ্ণৰ কথা মনত পৰি গৌ বৎসক দেখনতে লোটক পৰে ঝৰি, কান্দৈ মক মকি মনে মাধৱক স্মৰি। ভগৱানৰ কথা স্মৰণ কৰি কান্দে। ধ্বজ বজ্ৰ অংকুশে অংকিত খোজ যত, কদাচিত দেখৈ বৃন্দাবন প্ৰদেশত, শৰীৰৰ অগ্নি লাগি প্ৰাণ যায় ফুটি, হা কৃষ্ণ বুলিয়া খোজতে পাৰে লুটি। প্ৰভু ভগৱন্তৰ ভৰি যি চিন, ধ্বজ বজ্ৰ অংকুশ, এই চিনবিলাক যেতিয়া দেখে, তেতিয়াও তেওঁলোকৰ প্ৰাণ ফাটি যায় প্ৰভু ভগৱন্তৰ স্মৰণত। কিমান ভাল পাব লাগিব, প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ প্ৰেমিকৰ কথা চিন্তা কৰি আছে। আৰু সেইজন প্ৰেমিক সাংসাৰিক নহয়। আমাৰ বহুতে ৰাসলীলাৰ কথা ক'লে, চাৰিজনী ছোৱালীৰ লগত কোনোবা এটা ল'ৰা থাকিলে কয় যে বা সেয়া ছাৰ ৰাসলীলা চলি আছে। ইমান তুচ্ছ কৰি নেপেলাব ৰাস। ৰাস কৰোঁতে ভগৱান কৃষ্ণৰ বয়স আছিল 8 পৰা 10 বছৰ মাত্ৰ। কাৰণ 11 বছৰ 28 দিনৰ দিনা প্ৰভু ভগৱন্ত অলৰেডি বৃন্দাবন ত্যাগ কৰি মথুৰালৈ আহে। 11 বছৰ 29 দিনৰ দিনা কংসক বধ কৰে, আৰু তাৰ পাছততো ঘূৰি যোৱাই নাই। তাৰ এবছৰ 2 বছৰ আগত ৰাস কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছে 8 পৰা 10 বছৰৰ ভিতৰত কৃষ্ণৰ বয়স। গতিকে 8 পৰা 10 বছৰ বয়সৰ কৃষ্ণই গোপীসকল যি পুত্ৰ কন্যাক এৰি বিচনাত এৰি থৈ পেলাই আহিছে, তেওঁলোকৰ লগত কি শাৰীৰিক সম্বন্ধ কামনা বাসনা কৰিছে? এই আত্মা পৰমাত্মাৰ মিলন, ইয়াৰ তত্ত্ব আছে বহুত গভীৰ। গতিকে ৰাস বুলি কোৱাৰ লগে লগে মনলৈ তেনেকুৱা বিকৃত কথা চিন্তা কৰাটো এইটো উচিত নহয়। আত্মা পৰমাত্মাৰ মিলন। গোপীসকল, আৰু ইয়াৰ আগতে মই কৈছিলোঁ, গোপীসকল কোন? গোকুলত যিমানবিলাক আহিছে সেই সময়ত ব্ৰহ্মাক কি আদেশ দিছিল? ভগৱান নাৰায়ণে কৈছিল যে মই অৱতাৰ ল'ম, তুমি দেৱতাসকলক কোৱা তেওঁলোকে গৈ ভাগে ভাগে যাতে অৱতাৰ লয়। গতিকে সেই সময়ত যত যিমান আহিছিল চব দেৱ মনুষ্য ৰূপত আহিছে। গতিকে আল্টিমেটলি ইয়াত এতিয়া কৈছে যে প্ৰতিটো মুহূৰ্ত বৃন্দাবনত কটোৱা যিকোনো বস্তু দেখাৰ লগে লগে গোপীসকলৰ প্ৰাণলৈ মনলৈ প্ৰভু ভগৱন্তৰ স্মৰণত তেওঁলোকৰ প্ৰাণ ফুটি যায়, চকুলো বৈ আহে। হা কৃষ্ণ বুলিয়া খোজতে পৰে লুটি। য'ত ধ্বজ বজ্ৰ অংকুশ য'ত খোজিত হৈ থকা সেই যদি বালি দেখা পায়, তাতেই তেওঁলোক লুটি খাই পৰে। কৃষ্ণক ইমান ভাল পাইছিল। আনিবাক যায় জল যতেক গোৱালি, দেখৈ গয়া যমুনাৰ সুকুমল বালি, প্ৰাণনাথ এৰে ঐতে খেলাই লহু খেৰি, হা কৃষ্ণ বুলি তৈতে পৰি পাৰে গেৰি। আপোনালোকে যাক আটাইতকৈ ভাল পায় সেই মানুহজন বা মানুহগৰাকীৰ বিয়োগত, ধৰি লওক কাৰোবাৰ ঘৰলৈ ছোৱালীজনী আহিছে নাতি এটা লৈ, কেইদিনমান নাতিটোৰ লগত একেলগে ধেমালি ধুমুলা কৰিলে, গুচি যোৱাৰ পাছত এই নাতিটোৱে যি যি বস্তু লৈ পেলাই খেলিছিল, য'ত য'ত কি কৰিছিলে, সেই বস্তুবিলাক
মনত পৰি পৰি মানুহে স্মৰণ কৰি থাকে বোপাইটোৱে এইটো কৰিছিল এইটোৱে এইটো কৰিছিল কিন্তু ইয়াৰ মাজত আৰু ভগৱন্তৰ প্ৰেমৰ মাজত আকাশ পাতলৰ প্ৰভেদ আছে এয়া হৈছে সাংসাৰিক আৰু সেইজন হৈছে পৰমাৰ্থিক ভগৱান কৃষ্ণ জগতৰ স্বামী সেইকাৰণে তেওঁৰ প্ৰতি প্ৰেমটোৱে আমাক পৰম আনন্দৰ ফাললৈ টানি নিব আৰু বাকী সংসাৰৰ প্ৰেমে আমাক মায়াৰ বান্ধোনলৈ টানি নিব ডিফাৰেন্স সেইটোৱেই সংসাৰৰ প্ৰতি প্ৰেম যিমান বাঢ়িব সিমান আমি মায়াৰ দলত ফচি যাম সিমানে আমাৰ মায়াৰ বন্ধন হ'ব তাৰ বিপৰীতে এই প্ৰেম এই ভালপোৱা এই ভক্তি যদি আমি ভগৱানৰ প্ৰতি কৰোঁ সিমানে আমাৰ লাভ সিমানে আমি পৰম আনন্দ লাভ কৰিব পাৰিম যিটো আনন্দ বিচাৰি আমি হাবাথুৰি খাই ফুৰিছোঁ সেই আনন্দ হৃদয়ত উপলব্ধি কৰিব পাৰিব কেৱল মাত্ৰ কৃষ্ণক ভাল পাবলৈ শিকিলে আৰু গোপীসকলে সেইটোৱে কৈছে যেতিয়া পানী আনিবলৈ যায় তাত গৈ যেতিয়া যমুনাৰ সুকুমল বালি দেখে তাত তেওঁলোকৰ মনত পৰে যে ইয়াতেইতো আমি বহুতখিনি লীলা কৰিছিলোঁ বহুত খেলা ধূলা কৰিছিলোঁ সেইবিলাক দেখাৰ পাছতো তেওঁলোকে হা কৃষ্ণ বুলি তৈতে পাৰে তাতে গৈ হা কৃষ্ণ বুলি লুটি খাই পৰে কান্দে দিন গোট যায় যুগ সহস্ৰ সমান সৰ্বদাই গোবিন্দ দৰ্পিলেক প্ৰাণ দেখিব কমল নেত্ৰ আশীবন্ত হৰি আশাতে সে আছো কথমপি প্ৰাণ ধৰি গোপীসকলক যোৱাৰ সময়ত ভগৱান কৃষ্ণই কৈছিল যে মই পুনৰ ঘূৰি আহিম তোমালোকক কথা দিছোঁ নহ'লে যাবলৈ দিয়া নাছিল ৰথৰ আগত আগভেটি ধৰিলে অক্ৰূৰৰ ৰথৰ আগত থিয় হৈ গ'ল সমস্ত গোপী আৰু ভয় নকৰোঁ আৰু প্ৰাণৰ বান্ধৱ কৃষ্ণক কোনে নিয়ে চাওঁ কিন্তু তেতিয়া ভগৱান কৃষ্ণৰ ৰথৰ পৰা নামি আহি ক'লে যে তোমালোকে চিন্তা নকৰিবা মই মোৰ কিছুমান কৰ্তব্য আছে সেই কৰ্তব্যখিনি পালন কৰি অচিৰেই মই ঘূৰি আহিম অচিৰেই ঘূৰি আহিম সেই আশাটোত বন্দী হৈ আছে গোপী সমস্ত সেইকাৰণে ইয়াত লিখিছে আশাতে সে আছোঁ কথমপি প্ৰাণ ধৰি কিহৰ কাৰণে কাৰণ প্ৰভু ভগৱন্ত ঘূৰি আহিম বুলি কৈ গৈছিল কৃষ্ণ বিনে যেন ভৈল গোপীৰ অৱস্থা ভকতৰ বান্ধৱ মাধৱে শুনি কথা নসহে হৃদয় দুখে মনে গুণিল অন্ত কিমতে কৰাই বুৱাবে গোপীকাক শান্ত এই কথাখিনি যেতিয়া ভগৱান কৃষ্ণই যেতিয়া শুনিলে যে মোৰ অবিহনে গোপীসকলৰ অৱস্থা নাইকিয়া হৈছে কেৱল মোৰ কথা স্মৰণ কৰি থাকে খোৱা বোৱাত মন নাই কৰ্মত একো মন নাই কেৱল কৃষ্ণ কৃষ্ণ কৰি আছে দিনে ৰাতিয়ে কেৱল ক্ৰন্দন কৰি থাকে তেতিয়া ভাবিলে মই গোপীসকলক কেনেকৈ শান্ত কৰাম এই কথা চিন্তা কৰি কোনজনে সাধিবে ৰহস্য ইটো কাজ ই কথা কাণত কহন্তে আছে লাজ এটা গোপীসকলৰ লগত যি প্ৰেম এই প্ৰেমৰ কথা কাক ক'ব ভগৱান কৃষ্ণই যিহেতুকে অৱতাৰ ধৰি লীলা কৰি আছে সেইকাৰণে দেখুৱাইছে লাজৰ কথা কাৰ আগত ক'ব সেইকাৰণে অতি প্ৰাণৰ যিজন বান্ধৱ যাক মনৰ সমস্ত কথা খুলি ক'ব পাৰে তেনেকুৱা এজন তেওঁক বান্ধৱৰ প্ৰয়োজন হ'ল সেইকাৰণে ইয়াত কৈছে পৰম ভকত হেন মনে গুণী হৰি আচন্ত আপুনি পৰম ভকত উদ্ধৱক পাইলা গুণী এনেকুৱা এজন বান্ধৱ কোন আছে যাক মই মোৰ মনৰ কথা খুলি ক'ব পাৰোঁ আমাৰ সকলো কথা আমি সকলোকে ক'ব নোৱাৰোঁ আটাইতকৈ গোপনীয় কথা যিজনে নিজৰ মাজতে ৰাখে তাতকৈ অকণমান যদি ক'ব পাৰে পতি পত্নীৰ মাজত হয় তাতকৈ অকণমান আৰু বেছি হ'লে হয়তো মাক বাপেক পুত্ৰ পত্নীৰ লগত শ্বেয়াৰ সন্তানৰ লগত শ্বেয়াৰ কৰিব তাতকৈ আৰু অকণমান খোলা কৰিব পাৰিলে ঘৰত থকা সেৱক কিজনৰ লগত পাৰিব তাতকৈ অকণমান আৰু ফ্ৰী হ'লে হয়তো সমাজত দুই এজনৰ লগত কথা ক'ব পাৰিব কিন্তু আটাইতকৈ গোপনীয় বস্তুটো যিজন প্ৰাণৰ বান্ধৱ তেওঁক ক'ব সেইকাৰণে বিচাৰি ফুৰিছে কাক ক'ম এনেকুৱা আৰু সেই লাষ্টত পালেগৈ পৰম ভকত উদ্ধৱক পাইলা গুণী ৰহস্য থানক লাগি তাংক মাতি আনি হাতত ধৰিয়া হাতে বুলিলন্ত বাণী মথুৰা পুৰীত সিটো বৃষ্ণিবংশ মাজে নাই মোৰ সখী মুখ্যমন্ত্ৰী তুমি বাজে উদ্ধৱক ক'লে তোমাতকৈ আৰু শ্ৰেষ্ঠ প্ৰাণৰ বান্ধৱ মোৰ কোনো নাই যাৰ ওচৰত মই মনৰ সকলো সংশয় সকলো কথা মই খুলি ক'ব পাৰোঁ তেনেকুৱা এজন বান্ধৱ হৈছে উদ্ধৱ সেইকাৰণে শিষ্য বৃহস্পতিৰ বুদ্ধিত নাহি তুল মোহৰ বচনে চলা এখনে গোকুল পোষ্টা পিতা মাতা সিটো নন্দ যশোদাৰ সাধা গয়া সখী তুমি প্ৰীতিতা সম্বাৰ উদ্ধৱক ক'লে হে উদ্ধৱ মোক যোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল পোষ্টা পিতৃ মাতৃ মানে তুলি তালি যোনে ডাঙৰ দীঘল কৰিছিল নন্দ যশোদা তেওঁলোকৰ গৈ তুমি প্ৰীতি সাধন কৰা প্ৰথমতে নন্দ যশোদাৰ কথা কৈছে মোহৰ বিয়োগে দুখে গোপীগণ যত চাৰৈ প্ৰাণ নাই কাৰো চেতন গাঁৱত বচন সন্দেহে তাসম্বাক কৰা শান্ত নেদেখো তোমাত পৰে ভকত একান্ত মোহৰ বিয়োগে দুখে গোপীগণ যত চাৰৈ প্ৰাণ নাই কাৰো চেতন গাঁৱত মোৰ বিয়োগত গোপীসকলৰ এনেকুৱা অৱস্থা হৈছে যেন কেৱল শৰীৰটোহে আছে মনটো নাই কি কৰিছে কি নাই গম নাপায় কাৰণ মনটো ভগৱান কৃষ্ণৰ চৰণত দি থৈছে
কেৱল প্ৰভু ভগৱন্তৰ কথা। সেইকাৰণে ক'লে মোৰ বিয়োগত গোপীসকল কেনেকৈ যে আছে, কেনেকৈ প্ৰাণ ধৰিছে, ইয়াৰ ঠিক নাই। হে উদ্ধৱ, তুমি গৈ তেওঁলোকক শান্ত কৰা, কাৰণ তুমি বুদ্ধিত অতি প্ৰখৰ, বৃহস্পতিৰ শিষ্য। কিন্তু প্ৰতিটো কৰ্মৰ একোটা কাৰণ থাকে, কাৰণ অবিহনে কোনো কৰ্ম নহয়। কাৰণে না বিনা না কাৰ্যম বিদ্যতে। কোনো ধৰণৰ কাৰণ নোহোৱাকৈ কৰ্ম কেতিয়াও নকৰে। ভগৱানৰ প্ৰিয় আছিল, বান্ধৱ আছিল উদ্ধৱ। উদ্ধৱৰ মনত এটা অহংকাৰ আছিল, তেওঁ বৃহস্পতিৰ শিষ্য, জ্ঞান মাৰ্গৰ, যে মই জ্ঞানী, মোতকৈ জ্ঞানী আৰু কোনো নাই। এই অহংকাৰটো ভাঙিবৰ কাৰণে, যে ভক্তি তোমাৰ জ্ঞানতকৈ বহুত ওপৰত, এই সত্যটো উপলব্ধি কৰাবৰ কাৰণে উদ্ধৱক গোপীসকলক সান্তনা দিবলৈ পঠোৱাৰ এক্টিং কৰিছে, যে তুমি তালৈ গ'লে গম পাবা যে তোমাৰ জ্ঞানটো ডাঙৰ নে ভক্তিটো ডাঙৰ, কি বস্তু আছে এই কথাখিনি তালৈ গ'লে তুমি গম পাবা। আৰু সেইকাৰণে উদ্ধৱক বাছি আনিলে। এতিয়া উদ্ধৱক কৈছে, বচন সন্দেহে তাসম্বাক কৰা শান্ত, নেদেখো তোমাত পৰে ভকত একান্ত। প্ৰথমতে হাৱা দিছে, অলপ উঠাই দিছে, তোমাতকৈ জ্ঞানী আৰু কোনো নাই। তুমি বৃহস্পতিৰ শিষ্য, গতিকে গোপীসকলক গৈ তুমি অকণমান তোমাৰ জ্ঞানৰ দ্বাৰা শান্ত কৰি থৈ আহা। হেনবা বুলিবা পৰ গোপিকাসকল, তাসম্বাক শান্ত কৰিবাক কোনো ফল, সিটো গোপী হ'ব মোৰ প্ৰাণতো অধিক, শুনা সখী তাসম্বাৰ প্ৰেম ভকতিক। হয়তো উদ্ধৱে ভাবিব পাৰে যে সেইসকলক আকৌ সান্তনা দিবৰ কি লাভ আছে, কোন হয় তেওঁ, তোমাৰতো নিজৰ নহয়, গোপীসকল তোমাৰ কি হয়। সেইকাৰণে কৈছে সিটো গোপী হ'ব মোৰ প্ৰাণতো অধিক। ভকত, যিজন কৃষ্ণৰ ভকত, যোনে কৃষ্ণক ভাল পায়, সেইজনৰ প্ৰতি প্ৰভু ভগৱন্ত সদায় আকুল হৈ থাকে। সদায় প্ৰভু ভগৱন্তই তেওঁৰ কুশল মংগল চিন্তা কৰে। সেইকাৰণে ইয়াত কৈছে যে যিসকলে প্ৰভু ভগৱন্তৰ চিন্তা কৰি আছে, তেওঁৰ চিন্তা কৰি আছে প্ৰভু ভগৱন্ত। ইয়াত এইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, তেওঁলোক মোৰ অতি প্ৰিয়, কাৰণ মই বিনে গোপীসৱে নিচিন্তয় আন, সমস্তে গোপীৰ জানা মইহে মুখ্য প্ৰাণ। মোৰ বাহিৰে গোপীসকলে বেলেগ একো চিন্তাই নকৰে, কেৱল কৃষ্ণৰ কথা। কিয় উদাহৰণ দিছে এইবিলাক? আমাক কৈছে, আমি জীৱসমূহে যদি কৃষ্ণৰ, আমিও যদি কৃষ্ণৰ আকৰ্ষণ কৰিব বিচাৰোঁ, কৃষ্ণই আমাৰ কথা চিন্তা কৰাটো বিচাৰোঁ, প্ৰতিটো মুহূৰ্তত ভগৱান কৃষ্ণৰ স্মৰণ কৰিবলৈ লওক। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ। প্ৰতিটো মুহূৰ্তত ভগৱানৰ কথা স্মৰণ কৰক আৰু নিজৰ নিজৰ কৰ্তব্য কৰক। আপুনি ৰাতিপুৱা ঠাই সাৰিছে, সাৰক, মনত কৃষ্ণৰ কথা স্মৰণ কৰক, প্ৰভু ভগৱন্তৰ প্ৰাৰ্থনা এভাগ সোঁৱৰাই গুণগুণাই থাকক, বৰগীত এভাগ গুণগুণাই থাকক, লীলা এভাগ মনলৈ আনক। যিকোনো 5টা বস্তু যিটো ক'লোঁ, প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, প্ৰভু ভগৱন্তৰ লীলা, প্ৰভু ভগৱন্তৰ ধাম আৰু প্ৰভু ভগৱন্তৰ ভকত, যিকোনো এটা বস্তুত মনটো লগাই থওক, কেৱল মাত্ৰ স্মৰণত আনক, প্ৰভু ভগৱন্ত তাতে সন্তুষ্ট হ'ব। ইয়াত কৈছে মোৰ অৰ্থে এৰিলে গৃহৰ যত সুখ, পতি পুত্ৰ বিষয়কো দেখে মহাদুখ। সেই গোপীসকলে মোৰ কাৰণে পতি পুত্ৰ চব সুখ ত্যাগ কৰিলে। বংশীৰ মাত শুনাৰ লগে লগে পতি পুত্ৰ সকলোকে বিচনাতে এৰি থৈ পেলাই গুচি যায়। কিয়? কেৱল কৃষ্ণক লগ কৰিবলৈ। আমাৰ দৃষ্টিত হ'ব পাৰে যে পৰপুৰুষ, কিন্তু সেইজন কোন পৰ? সেইজন জগতৰ স্বামী, আমাৰ সকলোৰে স্বামী। যিজন সকলোৰে স্বামী, তেওঁৰ কাষলৈ যোৱাটো কেনেকৈ অপৰাধ হ'ব? আমি স্বামী ৰাম নেৰোজানত আমি গাই থাকোঁ, নামতটো আমি গাই থাকোঁ, সেইজনক স্বামী বুলি আমি ঘোষণা কৰিছোঁ, তেওঁ আমাৰ স্বামী হয়। উপদ্ৰষ্টা অনুমন্তাচ ভৰ্তা ভোক্তা মহেশ্বৰ, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোকত কৈছে অৰ্জুনক, ময়ে সকলোৰে ভৰ্তা, মানে স্বামী, ময়ে স্বামী সকলোৰে, ময়ে অন্তৰ্যামী, মই সাক্ষী ৰূপে সকলোৰে হৃদয়ত বিৰাজ কৰিছোঁ। সেইকাৰণে ইয়াত কৈছে যে কি কৈছে, মোৰ অৰ্থে এৰিলে গৃহৰ যত সুখ, পতিপুত্ৰ বিষয়কো দেখে মহা দুখ। মোকেহে বল্লভ প্ৰিয় আত্মা বুলি মানে, মোকে মাত্ৰ স্মৰে মনে একোৱে নাজানে। মোৰ অৰ্থে লোকধৰ্ম চাৰিলা বিষয়, সিজনক দেও মোৰ ঐশ্বৰ্য নিশ্চয়। যিজনে লোকধৰ্ম যিটো চলিত পৰম্পৰা সেইবিলাকো ত্যাগ কৰি কেৱল মোৰ ওচৰ চাপিল। 700 শ্লোকৰ গীতা, এটা শ্লোক ধৃতৰাষ্ট্ৰৰ মুখেৰে কৈছে, প্ৰথম অধ্যায় প্ৰথম শ্লোক। 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে, 85টা শ্লোক অৰ্জুনে ভগৱান কৃষ্ণক বিভিন্ন প্ৰশ্ন কৰিছে, 574টা শ্লোকত ভগৱান কৃষ্ণ উপদেশ দিছে অৰ্জুনক। বিভিন্ন অৰ্জুনৰ মনৰ শংকা দূৰ কৰি শেষত
ভগৱান কৃষ্ণ নিজৰ সিদ্ধান্ত দিছে সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি ততো বক্সামি তে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন এতিয়া তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন কি ক'লে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গুৰুজনাই অনুবাদ কৰিছে ঘোষাত সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ হে অৰ্জুন সব বাদ দি মোৰ ওচৰত আহা সব বাদ দি ইণ্টাৰেষ্টিং কথা এই শ্লোকটো ভাৰতৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বিভিন্ন ধৰ্ম প্ৰৱৰ্তক প্ৰচাৰকে সকলোৱে উচ্চাৰণ কৰে গীতাৰ কথা ক'বলৈ গ'লে গীতাৰ সাৰ আছে এইটো শ্লোকত কিন্তু যদিও এই শ্লোকটো উচ্চাৰণ কৰে ইয়াৰ তত্ত্বটো কিন্তু বুজাই নিদিয়ে যদি এই তত্ত্বটো বুজাই দিয়ে মানুহক তেতিয়াহ'লে বহুতৰ ব্যৱসায় বন্ধ হৈ যাব কাৰণ ইয়াত কৈছে সব বাদ দি মোৰ ওচৰত আহা সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ মাম বুলি কোৱাৰ লগে লগে মোক বুজালে আকৌ একম লগাই দিছে কেৱল মোৰ ওচৰত আহা কেৱল মাত্ৰ মোৰ ওচৰত শৰণ লোৱা মানে এক শৰণ এক দেৱ এক সেৱ এক বিনে নাই কেৱ আমি অতি ভাগ্যৱান জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এইখন অসমত অৱতাৰ গ্ৰহণ কৰি এই তত্ত্বটো উপলব্ধি কৰি আমাক বুজাই থৈ গৈছিল যে এক মানে এক দেৱ এক সেৱ এক বিনে নাই কেৱ কেৱল কৃষ্ণত শৰণ ল'লে সমস্তখিনি পাবা কিন্তু আমি কোনোবাই লোকধৰ্মৰ দোহাই দি কোনোবাই পৰম্পৰাৰ দোহাই দি কোনোবাই বংশ পৰিয়ালৰ কথা কৈ আমি এৰিব নিবিচাৰোঁ জানো অৰ্জুনক বিভিন্ন কথা কৈছে আপোনালোকে হয়তো এতিয়া এই মাহতে বিভিন্নজন ব্যাখ্যাকাৰক মাতিলে ইয়ালৈ পৰ্যালোচকক মাতিছে বিভিন্নজনে বিভিন্ন কথা ক'লে কাৰ কথা মানিব কোনোবাই এজনে এটা ক'লে এটা ক'লে এজনে এটা ক'লে এজনে এটা ক'লে কাৰ কথা মানিব কাৰো কথা নালাগে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমি হৰ্ষি অষ্টাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কেৱল শাস্ত্ৰ প্ৰমাণ শাস্ত্ৰৰ কথা শুন কি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত সকলোৱে জানো আৰু সেই গীতাতেই কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ সব বাদ দি কেৱল মোৰ ওচৰত আহ সব বাদ দি ডাঙৰ কথা নহয় যে আমি আগতে বেলেগ বেলেগ আমাৰ উপাস আমি আমাৰ ইষ্ট আছিলে মহাপুৰুষ মাধৱদেৱে এজন শাক্ত আছিল আমি সকলোৱে জানো ঘোৰ শাক্ত যিজনে মাকৰ আৰোগ্য বিচাৰি দেৱী মাতাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল হে দেৱী মা মোৰ মাতৃক আৰোগ্য কৰি দিয়া মই এহাল পাঠা ছাগলী উৎসৰ্গা কৰি দিম সেইজন মাধৱদেৱ আৰু যেতিয়া ঘৰলৈ আহি গমো পাইছিল বান্দুকাৰ পৰা যে মাক ভাল হ'ল তেতিয়া তেওঁৰ ভগ্নী জোঁৱাই ৰামদাসক কৈছিল মোক এযোৰ পাঠা ছাগলী আনি দে কিয় দেৱী মাৰ ওচৰত উৎসৰ্গা কৰিম ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত আশ্ৰয় ল'লে শৰণ ল'লে তেওঁ কৈছে যে এইটোতো অসম্ভৱ গতিকে তেওঁ নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি আছে ইফালে শাৰদীয় পূজা ওচৰ চাপিল আৰু খং উঠি আহি আছে মাধৱদেৱৰ ইয়াক কথা এটা কৈছোঁ নুশুনা ভাও ধৰিছে সেইকাৰণে শেষত ক'লে হকৰা কুচিয়াৰ পু বুদ্ধিত পাগল কিয় আনি নিদিয় পূজাৰ ছাগল উঠিল সেইদিনা ৰামদাসৰো খং আৰু ক'লে আমাৰ আগত দেখাও হ বড় চোট শংকৰক লগ পাইলে হৈবি লোট খোট মোৰ ওচৰততো তই বিৰাট ওস্তাদি দেখাইছ কাৰণ তই শাস্ত্ৰত পণ্ডিত কিন্তু তই যেতিয়া শংকৰদেৱক লগ পাবি তোৰো অৱস্থা ঢিলা হৈ যাব কোন শংকৰ বোলে গুৰু যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে আৰে এইটো কি কথা শাস্ত্ৰত পাইছোঁ মই লিখা আছে মোক লৈ বল মই তোৰ শংকৰৰ লগত তৰ্ক কৰিম বোলে ঠিক আছে আজি বেলি বহিল কাইলৈ ওলাবা আৰু পিছদিনা লৈ গৈছিল দুজন পণ্ডিতৰ মাজত তৰ্ক হৈছে কিন্তু মনত কাৰো ঈৰ্ষা ভাৱ নাই জ্ঞানী দুজন পণ্ডিত দুজনৰ মাজত শাস্ত্ৰৰ তৰ্ক হৈছে মহাপুৰুষ মাধৱদেৱে যি শাস্ত্ৰ অধ্যয়ন কৰিছিল যি আগম শাস্ত্ৰ যি তান্ত্ৰিক শাস্ত্ৰ তাৰ পৰা বলি বিধানৰ পক্ষত বিভিন্ন ধৰণৰ উদ্ধৃতি দিলে আৰু মহাপুৰুষ শংকৰজনাই
ভাগৱতৰ এটা এটা শ্লোকেৰে কাটি গ'ল। শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আৰু যেতিয়াই এই শ্লোকটো মহাপুৰুষ মাধৱদেৱে শ্ৰৱণ কৰিলে, 1 মিনিটো বিলম্ব নকৰি গুৰুজনাৰ ওচৰত দীঘল দি সেৱা কৰিলে। গুৰুজনাই কৈছে, মাধৱ তুমিতো আহিও মোক সেৱা কৰিছিলা, আকৌ কৰিলা যে? বোলে হয়, আগতে কৰিছিলোঁ আপোনাক শিৰোমণি ভূঞা হিচাপে, আৰু এতিয়া আপোনাক মই গুৰু হিচাপে স্বীকাৰ কৰিলোঁ। কাৰণ মই ইমান দিনে যিবিলাক শাস্ত্ৰ অধ্যয়ন কৰিছিলোঁ, মই যিমানবিলাক কথা গম পাইছিলোঁ, এইবিলাক চব মিছা। শাস্ত্ৰৰ উত্তম কেৱল গীতা ভাগৱত, আৰু ভাগৱতত গীতাত কেৱল কৃষ্ণৰ কথা কৈছে। আপুনি যিকোনো পণ্ডিতক সোধক, গীতাত কোন দেৱতাৰ কথা কৈছে, কাক আমি ইষ্ট হিচাপে ল'ম, কোনেও ক'ব নোৱাৰে। আমি যোৱাবাৰ শংকৰ জন্মোৎসৱক আমাক গুজৰাটলৈ নিমন্ত্ৰণ দিছিল, অসমৰ পৰা আমি গৈছিলোঁ, আৰু এজন আমাৰ পৰম বান্ধৱ নাজিৰাৰ পৰা গৈছিল। আমি তাত এক শৰণ হৰিনাম ধৰ্ম যে গুৰুজনাই সম্পূৰ্ণ প্ৰামাণিক বস্তুৰ ওপৰত নিৰ্ভৰ কৰি যে প্ৰৱৰ্তন কৰিছিল, সেই কথা আমি প্ৰমাণ কৰিবৰ কাৰণে যৎপৰো নাস্তি আমি তাত চেষ্টা কৰি 2 ঘণ্টাৰ ভাষণ দিছিলোঁ। আমি কৈছিলোঁ তাত এই এক শৰণৰ কথা কেৱল যে গুৰুজনাইহে কৈছে তেনেকুৱা নহয়। গীতা শাস্ত্ৰত ভগৱান কৃষ্ণই 5,500 বছৰ আগত অৰ্জুনক কৈ গৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, চব বাদ দি কেৱল মোৰ ওচৰত শৰণ ল। আৰু এই কথাটোকেই গুৰুজনাই আহি আমাক ইয়াত কৈ থৈ গ'ল যে এক দেৱ এক সেৱ এক বিনে নাই কেৱ। কৃষ্ণ ভগৱন্তৰ যিটো আদেশ অৰ্জুনৰ প্ৰতি অৰ্থাৎ জীৱৰ প্ৰতি যিটো আছিল, এই সত্যটো আমাক মাত্ৰ দেখুৱাই থৈ গৈছে, আমাক দি গৈছে। কিয়? কাৰণ ভগৱানৰ আমি সন্তান। পিতা সমস্য জগতো মাতা ধাতা পিতামহ, পবিত্ৰ বেদ্যম পবিত্ৰ ওমকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, মই সমস্ত জীৱৰ পিতা, মই মাতা, মই পিতামহ, মই বেদৰ ওংকাৰ, মই ঋক সাম যজুৰ, এই বেদ চব মই। গতিকে কেৱল মোত যদি শৰণ লয় চব হৈ যাব। গতিকে ইয়াত সেইকাৰণে কৈছে, ভগৱানে কৈছে গোপীসকলে কেৱল মোৰ ওচৰত আহিল, মোৰ বাহিৰে বেলেগৰ কথা চিন্তা নকৰে। সেইকাৰণে তেওঁলোকৰ প্ৰতি মোৰ এটা দায়িত্ব আহি গ'ল। তেওঁলোকে যিটো দুখ পাই আছে তাৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে ইয়াত এতিয়া কৈছে, মোৰ অৰ্থে লোকধৰ্ম 4লা বিষয়, সিজনক দেও মোৰ ঐশ্বৰ্য নিশ্চয়। আপুনি ধন সোণ বিচাৰি, ঐশ্বৰ্য বিচাৰি আমি বিভিন্নজনৰ ওচৰত যাওঁ, কোনো প্ৰয়োজন নাই। যিজন সৰ্বজ্ঞ, যিজনে সকলো জানে, যিজন সামৰ্থ্যৱান, যিজনক ভগৱান বুলি কয়, ভগ মানে সৰ্বভগ, 6টা ভগ যাৰ আছে, শ্ৰী যশ ঐশ্বৰ্য ধৰ্ম জ্ঞান, এই গোটেই বস্তুখিনি যাৰ আছে, এই 6টা ভগ, যাৰ এই ভগ আছে সেইজনেই ভগৱান, যাৰ জ্ঞান আছে সেইজন জ্ঞানৱান, যাৰ ধন আছে সেইজন ধনৱান। ভগৱান আপুনি যাকে তাকে ক'লে নহ'ব, এই যিকেইটা তেওঁৰ আছে। সেইকাৰণে কৈছে, যিজনে মোৰ কথা চিন্তা কৰিলে সিজনক দেও মোৰ ঐশ্বৰ্য নিশ্চয়। শুনি উদ্ধৱ যেন দুখ গোপিকাৰ, মই সখী মুখ্য প্ৰিয়তম তাসম্বাৰ, আইলো মধুপুৰী মোক দেখিতে নপাৱে, মোহৰ বিৰহ তাপে আতি তনু তাৱে। উদ্ধৱক কৈছে, হে উদ্ধৱ, গোপীসকলৰ যেনেকুৱা দুখ তোমাক কওঁ শুনা, ময়ে তেওঁলোকৰ মুখ্য প্ৰিয়তম সখী, মোৰ বাহিৰে গোপীসকলে বেলেগ চিন্তা নকৰে। আৰু মই যেতিয়াই মধুপুৰীলৈ গুচি আহিলোঁ, মথুৰালৈ গুচি আহিলোঁ, মোক তেওঁলোকে দৰ্শন নোপোৱা হ'ল, আৰু দৰ্শন নোপোৱাৰ কাৰণে বিৰহ তাপত ভুগি আছে। কিন্তু কলিযুগৰ কাৰণে ইয়াৰ উপায় দিছে, যিটো ফল পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে, পাৱে আবে তাতোধিক
কৃষ্ণৰ শ্ৰৱণে বা শ্ৰৱণ কীৰ্তনে, কৃষ্ণৰ কীৰ্তনে। কেৱল মাত্ৰ আগতে যিটো প্ৰভু ভগৱন্তৰ দৰ্শনত তেওঁৰ অৱতাৰ সময়ত আমি পাইছিলোঁ, তাতকৈ পৰম আনন্দ এতিয়া পাব কেৱল তেওঁৰ লীলা শ্ৰৱণ কীৰ্তন কৰি। গতিকে গুৰুজনাই আমাক সাধনত যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ বুলি। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল নৱবিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7:5-23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। আৰু গুৰুজনাই তাকো আকৌ ছামাৰাইজ কৰি পেলাই আমাক ক'লে, চমুৱাই আনি ক'লে যে 9টাও বাদ দিয়া, কেৱল শ্ৰৱণ কীৰ্তন কৰা, লগতে স্মৰণ। শ্ৰৱণ কীৰ্তন কৰিলে স্মৰণত আহিবই। আজি আপোনালোকে যদি একান্ত মনে, যিটো মই দেখিছোঁ আপোনালোকে খুব শ্ৰদ্ধা সহকাৰে একান্ত মনে শ্ৰৱণ কৰিছে, এই কথাখিনি আপোনালোকৰ মনলৈ আহি থাকিব। আৰু আটাইতকৈ ডাঙৰ কথা, আজি আপোনালোকে ইয়াৰ পৰা যিটো আনন্দ লাভ কৰি যাব, গীতাত অৰ্জুনক কৈছে পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্তস্য বিদ্যতে। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক। এই যিটো আনন্দ, যিটো ভক্তি ৰস আপোনালোকৰ হৃদয়ত আজি ভাগৱতৰ মাজেৰে যিটো বিৰাজমান হৈছে, পাৰ্থক কৈছে যে হে পাৰ্থ, এই লোকতটো বাদ দিয়া, তোমাৰ শৰীৰ ত্যাগ হোৱাৰ পাছতো তাৰ কোনোদিন শেষ নহয়। নাহি কল্যাণকৃত কচ্চিত দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোকত। গতিকে এই যিটো কৃষ্ণ কথাৰ শ্ৰৱণত যিটো আনন্দ, জীৱই যিটো আনন্দ পায়, যিটো বিচাৰি ফুৰিছোঁ, যিটো বিচাৰি আমি ধন সোণ বস্তু বাহিনীৰ মাজত বিচাৰিছোঁ, সেই আনন্দ কৃষ্ণৰ কথাত পাব। আৰু সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ, এই কথাখিনি আমি গম পাইছোঁ। ইয়াত কৈছে মোহৰ বিৰহ তাপে আতি অনুতাপে, তেওঁলোকক মোক নাপাই পেলাই অতি কষ্ট পাইছে, কিন্তু বৰ্তমান যদি আমি তেওঁৰ শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি তাতেই তেওঁৰ আনন্দটো লগ পাম। পৰম বিবলভাৱে মোৰ গুণ গায়, ক্ষণে ক্ষণে মাত্ৰ মোকস্মৰি মূৰ্ছা যায়, গোপী সবে ৰাখি আছে যি কাৰণে প্ৰাণ, বান্ধৱ উদ্ধৱ শুনা তাহাৰ নিদান। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ বিৰহতটো ইমান দিন গোপীসকলে প্ৰাণেই ত্যাগ কৰিলেহেঁতেন, কিহৰ কাৰণে প্ৰাণ ত্যাগ কৰা নাই শুনা। কিয়? যি কালত আইলো মই মথুৰাপুৰীক, মাতিয়া প্ৰবোধ দিলোঁ সমস্তে গোপীক, মোৰ পদে সখী খবৰ নুহিবা আকুল, পৰৱৰ্তী অল্পকালে আহিব গকুল। মই অহাৰ সময়ত কৈ আহিছিলোঁ কি বুলি, হে গোপীসৱ, তোমালোকে মোক লৈ চিন্তা নকৰিবা, মই অচিৰেই তোমালোকৰ ওচৰলৈ ঘূৰি আহিম। আৰু সেইকাৰণেহে উদ্ধৱক কৈছে যে মই যে কথা দিলোঁ মই আহিম, আৰু সেইটো কাৰণেহে গোপীসকলে প্ৰাণ ৰাখি আছে মোৰ আশাত যে ভগৱান আহিব, আকৌ দৰ্শন পাম, আকৌ আমাৰ জীৱন সুন্দৰ হ'ব, এই আশাত তেওঁলোক ৰৈ আছে। মোৰ পদে সখী খবৰ নুহিবা আকুল, পৰৱৰ্তী অল্পকালে আহিব গকুল, এনেকৈ ক'লে। তাৰ পাছত কৈছে মোৰ বাক্যে গোপী খব আশ্ৰয় আশা কৰি, আহিলন্তে পৰা পুনৰপি প্ৰাণ হৰি, মোৰ গুণ নাম বিনে আন কথা নাই, মোত প্ৰাণ সুম্পি গোপী জীৱে সমুদায়। মই আহিম বুলি তেওঁলোকে আশাটো পুহি পেলাই মাত্ৰ নিজৰ শৰীৰ ধাৰণ কৰি আছে, মোৰ কথা বিনে তেওঁলোকে আৰু একো কথাত, কোনো কথাত তেওঁলোকৰ মন নাযায়। এইটো হৈছে প্ৰেম ভক্তিৰ আচল। কৃষ্ণ কথাৰ বিনে কোনো আৰু বেলেগ শুনিবলৈ মন নাযায়, কেৱল কৃষ্ণ। য'ত কৃষ্ণৰ কথা তাত পৰম আনন্দ, কাৰণ কৃষ্ণ আনন্দৰ কথা। বাকী যিমান কথা আছে সব গ্ৰাম্য কথা, আৰু গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, ভাগৱতে কৈছে। যিমান আপোনালোকে গ্ৰাম্য কথা পাতিব, যিমান সাংসাৰিক কথা পাতিব, তাৰ পৰা বাণী মলিন হয় বুলি কৈছে। তাৰ বিপৰীতে কৃষ্ণ কথা পাতি পেলাই আমি শুদ্ধ কৰিব পাৰোঁ সেই কথা, সেই মনৰ ভাৱ। সেইকাৰণে উদ্ধৱক গোটেইখিনি কথা বুজাই দিছে যে গোপীসকল আচলতে কোন, কি কণ্ডিশ্যনত তেওঁলোক আছে। যদি নিজ দেহাত আছিল হন্তে চিত, মৰিলৈ হন্তে পুৰি বিৰহ বহনিত, আচৈচিত যিহেতু আমাত্তা সম্বাৰ, তাতে সে ৰহিছে প্ৰাণ হবে গোপিকাৰ। কি সুন্দৰ কথা কৈছে। মনটো যিহেতুকে মোক সমৰ্পণ কৰি থৈছে, গতিকেহে তেওঁলোক জীৱিত হৈ আছে। নিজৰ ঠাইত যদি মনটো থাকিলহেঁতেন, তেতিয়াহ'লে ইমান দিনে হয়তো তেওঁলোক মৰি থাকিলহেঁতেন। চিত, মনৰ যি চাৰিটা, মন বুদ্ধি চিত অহংকাৰ, এই চিতটো কৈছে যে মনটো মোক দি থোৱাৰ কাৰণে তেওঁলোক জীয়াই আছে। যদি মনটো নিজৰ তাত থাকিলহেঁতেন, তেতিয়াহ'লে ইমান দিনে হয়তো প্ৰাণেই ত্যাগ কৰিলেহেঁতেন। কিমান তত্ত্বৰ কথা কৈছে। আমাক ভগৱানে কৈছে যে 10টা ইন্দ্ৰিয় দিছোঁ তোমাক, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে একাদশ।
মোক মাত্ৰ এটা ইন্দ্ৰিয় দিয়া, 10টা ইন্দ্ৰিয় তোমালোকৰ কামত লগোৱা, মোৰ কোনো আপত্তি নাই। ধন টকা পইচা ঘৰ দুৱাৰ পুত্ৰ পত্নী য'ত ইচ্ছা 5টা জ্ঞানেন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় লগাই থোৱা। এটা বস্তু বিচাৰিছে ভগৱানে মাত্ৰ। গীতাৰ শেষত অৰ্জুনক কৈছে মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসি সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। 8শ অধ্যায় 65 নম্বৰ শ্লোক গীতা। কি কৈছে? মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী পাইবা সুখে মহামানী। তুমি প্ৰিয়তম হৃদ সখী আমাৰ, তুমি মোৰ প্ৰিয়তম, তুমি মোৰ শহীদ, তুমি মোৰ সখী। আমি প্ৰভু ভগৱন্তৰ আটাইতকৈ আপোন জীৱ, কাৰণ ভগৱানৰ অংশ জীৱবিলাক। মামে বংশ জীৱলোকে জীৱভূত সনাতন 15শ অধ্যায় 7 নম্বৰ শ্লোক গীতা। মোৰে অংশ যিমানবিলাক জীৱ, অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত, অহম আদিত্য মধ্যমশ ভূতানামন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। ময়ে আত্মা, যত যিমান জীৱৰ আত্মা সব ময়ে আদি, ময়ে মধ্য, ময়ে শেষত থাকিম। সনাতন নিত্য যদি কিবা আছে কেৱল ভগৱান। আৰু এই তত্ত্বটো শাস্ত্ৰৰ পৰা জনাৰ পাছতো যদি আমাৰ মন এতিয়াও যদি বেলেগৰ প্ৰতি যায়, তেতিয়াহ'লে কেনেকুৱা হ'ব আপোনালোকে চিন্তা কৰিব। আমাৰ এজনেই ভজনীয় দেৱ আছে, সেইজন হৈছে ভগৱান কৃষ্ণ। আৰু ইয়াৰ কাৰণে প্ৰামাণিক গ্ৰন্থ শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে দিছে। গতিকে কোনে কি কৈছে কি নাই আপোনালোকে ক'ব যে আমাক গীতা ভাগৱতত বুজাই দে। গীতা ভাগৱতৰ পৰা ক, তেতিয়া আমি মানি চাম, কাৰণ আমি গাই আছোঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতাত কি কৈছে, ভাগৱতে কি কৈছে? গীতাত কৈছে এক শৰণৰ কথা, 18 অধ্যায় 66 নম্বৰ শ্লোক মনত ৰাখিব, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। ভাগৱতত নামৰ কথা ক'লে 18,000 শ্লোক, 335টা অধ্যায় আছে, 5,96,000 শব্দ। শেষৰ শ্লোকত লিখিছে, লাষ্টৰ শ্লোকত, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানা তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 3য় অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত, শেষৰ শ্লোকটো। নাম সংকীৰ্তনৰ দ্বাৰাই আমাৰ সমস্ত পাপ নাশ হয়। সেইকাৰণে সেইজন হৰিক আমি প্ৰণাম কৰিছোঁ, নমস্কাৰ কৰিছোঁ। তম নমামি হৰিম পৰম, এই পৰম হৰিক আমি নমস্কাৰ কৰিছোঁ। গতিকে নাম প্ৰভু ভগৱন্তৰ শ্ৰেষ্ঠ, ভাগৱতৰ পৰা আহিছে। যদিও সহস্ৰ আমাৰ প্ৰভু ভগৱন্তৰ সহস্ৰ নাম পদ্মপুৰাণৰ পৰা আনিছে, হয় সেইটো সত্য কথা, কিন্তু ভাগৱত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ভাগৱতো নামৰ কথাই কৈ আছে। প্ৰভু ভগৱন্তৰ সমস্ত লীলা ইয়াত কৈ আছে। Yeah.